ডাঙৰ খবৰ লৈ আহিছো মাটিৰ পট্টা মাটিৰ অধিকাৰ আৰু যিসকল ভূমিহীন সেই লোকসকললৈ বৃহৎ ঘোষণা কৰিছে আজিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনআৰচিত নাম থকা সকলে লাভ কৰিব চৰকাৰী ভূমি আৰু লগতে খালি কৰা হ'ব ৰাজ্যৰ কেবাটাও চৰাঞ্চল চৰৰ ভূমিক লৈ বৃহৎ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আমি জনাইছো বিশেষ খবৰ আজিৰ দিনটোত যেটো মাটি বাৰীক লৈ কেতবোৰ বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে মাটি বাৰী চৰকাৰে ভাগ কৰি দিব ভাই ককাইৰ মাজত এই বুলি মন্তব্য কৰিছে লগতে চৰৰ মাটি জৰিপৰ অধীনলৈ অনা হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মাতব্বৰী শাসন শেষ কৰা হ'ব ৰাজ্যত মাতব্বৰৰ পৰা ভূমি মুকলাই ভগাই দিয়া হ'ব চৰৰ লোকক এনআৰচিত নাম থাকিলে লাভ কৰিব চৰকাৰী ভূমি এই মুহূৰ্তে ডাঙৰ খবৰ জনাইছো ধুবুৰী গোৱালপাৰা বৰপেটা লোকক বিশেষ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিছন বসুন্ধৰা 3 বঞ্চিত লোকে আবেদন কৰক এই বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তে ডাঙৰ খবৰ চৰৰ ভূমিক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু চৰত বহু গৃহহীন লোক আছে আৰু সেই লোকসকলৰ নিজৰ ভূমি নাই সেই লোকসকলক 7 বিঘাকৈ ভূমি দিয়াৰ কথা জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰৰ শ বিঘা ভূমি মাতব্বৰৰ কবলত আছে আৰু অতি শীঘ্ৰেই মাতব্বৰৰ পৰা সেই ভূমিসমূহ মুকলাই ৰাজ্য চৰকাৰে নিজৰ অধীনত আনিব বুলি মন্তব্য কৰিছে চৰৰ লোকে মাটি লাভ কৰিব চৰকাৰী ভূমি লাভ কৰিব এনআৰচিত নাম থাকিব লাগিব যদি আপোনাৰ এনআৰচিত নাম আছে আপোনাৰ বাবে ডাঙৰ খবৰ এনআৰচিত নাম থাকিলে লাভ কৰিব ৰাজ্য চৰকাৰৰ ভূমি আজিৰ দিনটোত মাটি বাৰীক লৈ কেবাটাও বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ সংখ্যালঘু লোকলৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ কিয়নো চৰৰ ভূমিক লৈ আজিৰ দিনটোতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি যেহেতু ৰাজ্যত মুকলি কৰা হৈছে মিছন বসুন্ধৰা 3 অধীনত যদি আপোনাৰ পূৰ্বতে আবেদন বাতিল হৈছে বা আপুনি যদি মিছন বসুন্ধৰা 2 আবেদন কৰিছিল বা আপোনাৰ যদি বৰ্তমানলৈকে ভূমিৰ সমস্যা সমাধান হোৱা নাই তেতিয়া হলে আপুনি আবেদন কৰক আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে মিছন বসুন্ধৰা 3 অধীনত কোনে ভূমিৰ পট্টা লাভ কৰিব সেই কথাও জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি কিনা বেচাৰ সুবিধা মেপৰ ব্যৱস্থা চৰকাৰে কৰিব মেপ হলে মাটি কিনা বেচা কৰিবলৈ এনঅচি নালাগে বুলি জনাইছে মেপত মাটি ক্ৰয় কৰা সকলো তথ্য থাকিব মালিকৰ চিন চাপ নোহোৱা মাটি সিধাই চৰকাৰী হৈ যাব লগতে চৰৰ ভূমিক লৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ মন্তব্য কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমৰ পৰা শুনক কৰিব লাগিলে এভিকশন কৰিব লাগিব ফাইনালি মই মিছন বসুন্ধৰা 4 কথা কব খুজিছো 3 পিছত 4 এটা এডভান্স মই উদাহৰণ দিব খুজিছো চৰৰ মাটিখিনি যদি আমি জৰিপৰ অধীনলৈ নানো তেতিয়া হলে কে চৰ বিলাকত সদায় এটা মাতব্বৰী শাসন ব্যৱস্থা চলি থাকিব মৰিগাঁও জিলাৰ উপায়ুক্তই খুব ভাল কৰি কব পাৰিব ওৰাঙত যেতিয়া আমি মানুহক এভিকশন কৰিছিলো এভিকশনৰ পিছত সদায় আমাৰ এটা চিন্তা থাকে যে যিয়ে জাতি ধৰ্ম নহওক কিয় যদি প্ৰপাৰ ল্যান্ডলেস মানুহখিনিতো ৰাস্তাত বহি থাকিব নোৱাৰে কবাত আমি বহুৱাব লাগে যেতিয়া আমি তেওঁলোকক মৰিগাঁৱৰ ফালে আমি বহুৱাব চেষ্টা কৰিলো অনলি দা ল্যান্ডলেস ল্যান্ড থাকাও নহয় আৰু প্ৰপাৰ যিখিনি এনআৰচিত নাম থকা মানুহ আছে তেতিয়া এটা সমস্যা আহিলে স্যাৰ মাটি নাই আরে মাটি কিয় নাই বলে 72 জন মাতব্বৰৰ অধীনতহে মাটি আছে আৰু মাতব্বৰে নিদিলে মাটি কোনে উতাত লব নোৱাৰে এটা বহুত সময়ত বাগবৰ জনিয়াৰ পৰাহে যে খহনিয়া হৈ গল খহনিয়া হোৱাৰ কাৰণে মাটি নাই অথচ মই হেলিকপ্টাৰ ওপৰ দি গলে মাটি দেখো এটা মাটি নাই মানে কি সকলোৱে 7 বিঘা পোৱাৰ পিছত মাটি নাই নে কোনোবাই 300 বিঘা লৈ থকা কাৰণে মাটি নাই তাৰ উত্তৰ কাৰো হাতত নাই হাজাৰ বিঘা মাটি গলে গম পায় এতিয়া শোণিতপুৰ জিলাত কেইটামান চৰ আছে যত নেকি লালে টপু কয় না কি লালে টাপু আদি চৰ আছে চৰকাৰৰ মাটি নাই বিচাৰিলে মাটি নাই কিন্তু মাতব্বৰৰ হাতত 300 বিঘা মাটি আছে এখন চৰকাৰে যে চৰত মাটি পত্তন দিব নালাগে সেই শব্দটোৰ কাৰণে আজি আমি এটা মাতব্বৰী শাসন ব্যৱস্থা এটা অসমত আমি আৰম্ভ কৰিছো মিছন বসুন্ধৰা 4 কাৰণে আপোনালোকে আৰম্ভ কৰক যে স্থায়ী চৰ কোনখিনি যিখিনি ইকোলজিক্যালি চ্যালেঞ্জেবল নহয় যি ব্ৰহ্মপুত্ৰৰ ইকোলজিত এফেক্ট কৰে তাক আমি যি ব্যৱস্থা কৰিব লাগে এভিকশন কৰিব লাগিলে এভিকশন কৰিব লাগিব ৰিসেটলমেন্ট কৰিব লাগিলে
ৰিছেটেলমেণ্ট কৰিব লাগিব কিন্তু আমাৰ নেসেক আৰু এষ্টেকৰ লগত সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ লগত কাম কৰি we should identify the sort which are of permanent nature. Finally, মই মিশন বসুন্ধৰা 4 কথা কব খুজিছো 3 পিছত 4 সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্টৰ লগত কাম কৰি we should identify the sort which are of permanent nature. তাৰ পিছত আপোনালোকে ভোটাৰ লিষ্টত হিসাব কৰক যে 5000 বিঘা মাটি ভোটাৰ সেন্টাৰ এটা তামরে 1000টা ভোট 300টা পৰিয়াল 5000 বিঘা মাটি হেতু তো সাস্টেইনেবল নহয় 7 বিঘা কৰিয়ে মাটি পাব 7 বিঘা ইনটু 300 বিঘা মাটি গল বাকি 21 বিঘা সরকারি মাটি হল তার গৰাকী সরকার হয় গতিকে মিশন বসুন্ধৰা 4ৰ সময়ত সৰক মাতব্বৰৰ শাসন শেষ কৰি আইনৰ শাসন প্ৰতিষ্ঠা কৰাৰ দিশত আমি আগবাঢ়িব লাগিব তাৰ কাৰণে অসমৰ জাতীয় সংগঠনসমূহৰ লগতো মই আলাপ আলোচনা কৰিম কাৰণ বাস্তৱৰ পৰা দূৰত থাকিলে আমি কোনেও আগবাঢ়িব নোৱাৰিম সেই দিশতো আমি আলাপ আলোচনা কৰিম আৰু ইকোলজিক্যালি চ্যালেঞ্জ সৰবিলাকৰ পৰা আমি নিজক আঁতৰাই ৰাখিব লাগিব যাতে সেই সৰবিলাকক আমি কাকো বন্দবস্তি নিদিও সেই সৰবিলাকৰ পৰা প্ৰয়োজন হলে আমি মাটি নতুন জায়গাবিলাকলৈকে যত নতুন সাৰপ্লাস মাটি উলাব তালৈকে আমি স্থানান্তৰ কৰিব লাগিব আৰু তাত আমি প্ল্যান্টেশন কৰিব লাগিব যাতে ব্ৰহ্মপুত্ৰৰ ইকোলজি আমি ৰক্ষা কৰিব পাৰো আৰু এটা কথালৈ মই ডিসিসকলৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো ব্ৰহ্মপুত্ৰই যোৱা কিছু বছৰত বহুত নতুন মাটি দিছে যদি আমি ধেমাজি জিলাত যাওঁ কাৰেঙত প্ৰায় 1 লাখ বিঘা মাটি ব্ৰহ্মপুত্ৰই আমাক নতুনকৈ দিছে খহনীয়া ইমান দিন আছিল অসমত কৰবাৰ ফালৰ পৰা ভগৱানৰ সুদৃষ্টি পৰিছে যেতিয়া আমি মাটি নতুনকৈ পাব আৰম্ভ কৰিছো কিন্তু এই যিখিনি মাটি নতুনকৈ ওলাইছে সেই মাটিখিনিক আমি কেনেকৈ পাৰ্মানেন্ট কৰিব পাৰোঁ আৰু লগে লগে মাটিখিনি ল্যান্ড ৰেকৰ্ডৰ ভিতৰত আমি কেনেকৈ আনিব পাৰোঁ এই নতুনকৈ ওলোৱা মাটিখিনিৰো আপোনালোকে জৰীপ এটা কৰক কামৰূপ জিলাৰ পলাশবাৰী অঞ্চলত নতুন ব্ৰহ্মপুত্ৰই মাটি দিছে পুৰণা পট্টা দিয়া মানুহবিলাকে আহি কৈছে যে মাটিখিনি আমাৰ ডেফিনেটলি তেওঁলোক কিন্তু গৰাখহনীয়াৰ ওপৰত যেতিয়া গৰাখহনীয়া হৈছিল তেওঁলোকক আমিতো বেলেগ জায়গাত মাটি দিছিলো ইন লিউ অফ দিস ল্যান্ড গতিকে হয় সেইখিনি ৰাখিব লাগিব নহলে এইখিনি ৰাখিব লাগিব দুটাটো ৰাখিব নোৱাৰে গতিকে ব্ৰহ্মপুত্ৰৰ নতুনকৈ অহা মাটিৰ ওপৰত আইন এখন প্ৰণয়ন কৰাৰ ল্যান্ড এক্ট এখন প্ৰণয়ন কৰাৰ প্ৰয়োজনীয়তা আছে যে যাৰ অৰিজিনাল মাটি আছিল তেওঁলোকে মাটি পাব provided they were not settled earlier with land by the government আৰু যদি কোনো মাটিৰ পট্টাও নাছিল it is completely a new land তেতিয়া হলে এই মাটিখিনিক আমি ইমিডিয়েটলি জড়িত কৰি সৰকাৰি মাটিলৈ আমি ৰূপান্তৰ কৰিব লাগে আৰু প্ৰায় কেইখন জিলাতে এনেকুৱা নতুন মাটি হৈছে যদি আপোনালোকে নতুন মাটিবোৰ নধৰে আকৌ মাতব্বৰবিলাক তাতে সোমাই যাব তাত প্ল্যান্টেশন প্ৰগ্ৰাম লক তাত ফৰেষ্টক মাটি দিয়ক ফৰেষ্টক আমি ফৰেষ্ট কভাৰ দেখত বঢ়াব লাগে আৰু এই মাটিবিলাকত আমি যদি নতুন ফৰেষ্ট ক্ৰিয়েট কৰিব পাৰো দয়া মেৰাপানী আদিত যিসমূহ ফৰেষ্টত মানুহ বাস কৰি আছে they are forest but not actually forest বছৰ বছৰ ধৰি বাস কৰি আছে জনজাতীয় আমাৰ যিখন ফৰেষ্ট এক্টে নন ট্ৰাইবেল মানুহবিলাকক মাটি দিব নিদিয়ে গতিকে গোলাঘাটৰ মেৰাপানীত আমি 1 লাখ বিঘা মানুহক ভূমি পল্টন দিব আবল্টন দিব পাৰিম যদি ধেমাজিৰ 1 লাখ বিঘা মাটিক আমি ফৰেষ্টলৈকে কনভাৰ্ট কৰিব পাৰো অসমত সমস্যা কি এইবিলাকে সমস্যা আছিল only through a innovative mind মই তো ভাবো অসমখনক সমস্যা মুক্ত কৰি দিব পৰা যায় only through some innovative mind
আজি কাজিৰঙাৰ বুঢ়া চাপৰিত এভিকশন হল এটা যিকোনো প্ৰজেক্টৰ কাৰণে আমাৰ সমস্যা নাই ফৰেষ্টে প্ৰজেক্ট বনালে আমি বুঢ়া চাপৰিত মাটি দি দিওঁ আৰু ফৰেষ্টেও ভাল পায় কাজিৰঙা গেট এক্সপান্ডেড আজি শোণিতপুৰৰ ডিসি এসপিৰ প্ৰচেষ্টাৰ বাবে অসম পুলিচ ৰেভিনিউ ডিপাৰ্টমেন্টৰ কোঅৰ্ডিনেশ্যনৰ বাবে আমি মাটি পালো আৰু মাটি পোৱাৰ সময়ত আমি কি দেখা পালো যে তাতে ল্যান্ডলেস মানুহ নাছিল আকৌ এই মাতব্বৰী শাসন ব্যৱস্থাই আছিল মইতো বাগবৰ জনিয়াক লৈ মই বহুত আচৰিত হৈ যাওঁ যে বৰপেটাৰ উপায়ুক্তই লৈ আহে